মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল বহুত দিনৰ মূৰত আজি এক্সাৰসাইজ 4.4 মই তোমালোকক বুজাই দিবলৈ কৰিছো কেমন কোৱেশ্চন নম্বৰ 1 ত কি দিছে তোমালোকে চাব পাৰিছা y = 3 জ্যামিতিক উপস্থাপন উল্লেখ কৰা যদি ধৰা হয় যে সমীকৰণটো এটা চলকযুক্ত দুটা চলকযুক্ত তেনেহলে আমাৰ প্ৰদত্ত সমীকৰণটো কিমান আছে নম্বৰ 1 তোমালোকক দেখাই দিছো ৰবা Number 1 ত আছে যে দিয়া আছে তোমালোকৰ y = 4 দিয়া আছে কিমান দিয়া 3 দিয়া আছে y = 3 তেনেহলে ইয়াক আমাক কি কৰিব লাগিব এক নম্বৰত এটা চলকযুক্ত হিচাপে ধৰি আমাৰ জ্যামিতিক উপস্থাপন কৰিব লাগিব যদি আমি ইয়াক এটা চলকযুক্ত বুলি ধৰি লওঁ তেনেহলে ই হ'ব ৰৈখিক এনেকৈ তোমালোকে আঁচ এটা দিয়া দিয়াৰ পিছত ইয়াত তোমালোকে শূন্য দিয়া 1 2 3 মানে y মান কি হল 3 তেনেহলে ইয়াত তোমালোকে লিখিবা যে y = 3 বাস হৈ গল এটো তোমালোকৰ এটা চলকযুক্ত আৰু যদি তোমালোকে দুটা চলকযুক্ত বুলি ধৰি লোৱা তেনেহলে এনেকৈ লিখিব লাগিব দুই নম্বৰটো দিয়া আছে y = 3 y = 3 দিয়া আছে নহয় তেনেহলে ইয়াৰ এগেইনষ্টত তোমালোকৰ কি বনাব লাগিব এটা টেবুল বনাব লাগিব মানে এনেকৈ তোমালোকে টেবুল বনাবা ফাইন তোমালোকে ইয়াত y লিখিলা y এর মান কিমান হ'ব লাগিব 3 3 3 কনস্ট্যান্ট কিন্তু দেই y এর মান 3 3 3 আৰু x এর মান তোমালোকে যি কোনো ধৰি লব পাৰা তোমালোকে 0 ধৰা 3 ধৰা আৰু -3 ধৰা এটা তোমালোকৰ ইচ্ছা মতে তোমালোকে ধৰিব পাৰিবা এতিয়া তোমালোকে আঁকিবা কি ইয়াৰ গ্ৰাফ আঁকিবৰ হলে তোমালোকে জানা দুডাল দণ্ড দিব লাগিব দুডাল ৰেখা দিব লাগিব আৰু ইয়াত তোমালোকৰ O বিন্দু ক্লিয়াৰ তাৰ পিছত এতিয়া তোমালোকে প্ৰথম বিন্দুটো এই বিন্দুটো তোমালোকে নামকৰণ কৰা ধৰি লোৱা ইচ্ছা মতে তোমালোকে নামকৰণ কৰিব পাৰা এইটো A বিন্দু এইটো B বিন্দু আৰু এইটো হ'ব তোমালোকৰ C বিন্দু ৰবা C বিন্দুটো উঠা নাই এইটো হ'ব তোমালোকৰ C বিন্দু নেক্সট এতিয়া A বিন্দুটো আমি সংস্থাপন কৰিবৰ হলে x এর মান 0 y এর মান 3 তেনেহলে x এর মান 0 মানে তোমালোকে ইয়াতে ৰৈ গলা আৰু y এর মান 3 বলতে y এর ফালে তোমালোকে 3 ঘৰ আগুৱাই গলা নাই এয়াই হল তোমালোকৰ A বিন্দু কোন বিন্দু এটো A বিন্দু নেক্সট 3 3 আছে হয়নে মানে x এর মান 3 y এর মান 3 তেনেহলে তোমালোকে 1 2 3 গলা আৰু এখিনি কাম কিন্তু তোমালোকে গ্ৰাফত কৰিবা গ্ৰাফত কৰিলে খুব স্পষ্ট হ'ব ইয়াত যেটো গ্ৰাফত অলপ ঝামেলা আছে সেইকাৰণে মই ইয়াতে কৈ দিছো এইটো হল তোমালোকৰ B বিন্দু আৰু C বিন্দুৰ ক্ষেত্ৰত কি আছে -3 3 -3 হলে তোমালোক কোন ফালে যাব লাগিব বাও ফালে 1 2 3 -3 আৰু 3 মানে একেবাৰে ওপৰ ফালে তেতিয়াহলে ইয়াত তোমালোকে লিখিবা C বিন্দু কি বিন্দু এইটো C বিন্দু এতিয়া তোমালোকে কৰিবা কি এই বিন্দু কেইটা সংযোগ কৰি এডাল সৰল ৰেখা অঙ্কন কৰিবা ইয়াই হ'ব তোমালোকৰ নিৰ্ণয় লেখ মানে নাম দিবা তোমালোকৰ ধৰি লোৱা PQ তোমালোকে নাম দিলা হৈ গল তোমালোকৰ গ্ৰাফ নেক্সট তোমালোকৰ আহিল কি কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি দিছে তোমালোকৰ যে 2x + 9 = 0 জ্যামিতিক উপস্থাপন কৰা যদি ধৰা হয় সমীকৰণটো এটা চলকযুক্ত কেটা চলকযুক্ত এটা চলকযুক্ত এই একেই তোমালোকৰ তথাপি মই তোমালোকক দেখুৱাই দিছো ৰবা ফাৰ্স্ট 2 নম্বৰ সলিউশন দি তোমালোকে এনেকৈ লিখিলা টু সলিউশন দি লিখিলা প্ৰদত্ত সমীকৰণটো এটো লিখিবা কিন্তু প্ৰদত্ত সমীকৰণটো সমীকৰণ 2 প্ৰদত্ত সমীকৰণটো কি দিয়া আছে তোমালোকৰ এটো 2x + কিবা আছে ৰবা 2x + 9 = 0 আছিল লিখিলা তোমালোকে 2x + 9 = 0 হয়নাই ইয়াক তোমালোকে সলভ কৰিবলৈ চেষ্টা কৰা which implies তেনেহলে 2x = কিমান হ'ব -9 তেনেহলে x এর মান কিমান হ'ব
মাইনাছ 9/2 মাইনাছ 9/2 তোমালোকে কিদৰে লিখিব পাৰা যদি তোমালোকে দশমিক লৈ ল'ব বিচাৰিছা তেতিয়াহ'লে এইটো হ'ব -4.5 তোমালোকে 2 দি 9 হৰণ কৰিলে এইটো পাই যাবা ঠিক আছে এইটো হ'ল আমাৰ সমীকৰণ এতিয়া ইয়াৰ যদি এক চলক বিশিষ্ট তোমালোকে উপস্থাপন কৰিব বিচাৰিছা আগৰ দৰে এনেকৈ তোমালোকক দাগ দিব লাগিব মাজতে দিব লাগে 0 1 2 3 4 4 ঘৰ আহিলা 5 ঘৰৰ মাজামাজি হয়নে এই 5 ঘৰৰ তোমালোকে মাজামাজি যেটো আজ হ'ব ইয়াত এটা আজ দিলা আৰু ইয়াত লিখি দিলা তোমালোকে x minus আচ্ছা তোমালোকে অৰিজিনালটো লিখিব পাৰা 2x plus 9 equal to 0 এইটো আৰু যদি ইয়াক দুটা চলক বিশিষ্ট কৰিব বিচাৰিছা মানে 2 নম্বৰৰ কথা কৈছো তেনেহলে তেনেকে চাৰ্ট বনাব লাগিব ৰবা চাৰ্টটো মই কৰ্নাৰত বনাইছো যাতে সুবিধা হয় আমাৰ লিখাৰ তেনেকে তোমালোকে চাৰ্ট বনাবা তিনিটা বিন্দু লবা বিন্দু তিনিটাৰ নাম তোমালোকে ইচ্ছামতে দিব পাৰা এটা হ'ব x এটা হ'ল y এই বিন্দু তিনিটা তোমালোকে c d e দিলা এতিয়া x ৰ মান কিন্তু ইয়াত ফিক্সড হ'ব x ৰ মান কিমান হ'ব -4. what hell -4.5 ইয়াতো -4.5 এই ৰবা আচ্ছা জিয়া নহক তোমালোকে বুজি উঠিছা যে সব বিলাকতে কিমান হ'ব -4.5 হ'ব আৰু y ৰ মান তোমালোকে ইচ্ছামতে ল'ব পাৰা y ৰ মান 0 ধৰা তাৰপিছত 1 ধৰা 2 ধৰা নো প্ৰবলেম এতিয়া তোমালোকে আকিবা গ্ৰাফ আগতে হে আগৰ দৰে এনেকা ফাৰ্স্ট c বিন্দুটো আমি সংস্থাপন কৰিম 4.5 -4.5 1 1 2 3 4 5 তেনেহলে 4.5 কত হ'ব মাজত হ'ব ইয়াত ললে কিমান হ'ব 0 তানে এইটো এটা আমাৰ বিন্দু হৈ গল বিন্দুটোৰ নাম দিলা তোমালোকে c বিন্দু ফাইন নেক্সটত আহিল তোমালোকৰ -4 5 -4 1 1 হলে তোমালোকৰ ইফালে এক ঘৰ ওপৰত যাবা তাৰ বিন্দুটো হ'ব তোমালোকৰ ইয়াত এইটো বিন্দুৰ নাম দিলা তোমালোকে d এটো তলত বহাই দিছো ৰবা এইটো হ'ল c আৰু এইটো হ'ল তোমালোকৰ d বিন্দু ক্লিয়াৰ আৰু লাষ্টটো হ'ল তোমালোকৰ e বিন্দু হিয়াও x ৰ মান 4.5 কিন্তু y ৰ মান হ'ব 2 তানে দুই ঘৰ আগত গলা তোমালোকে ইয়াতে বহাই দিলা তোমালোকে ইয়াৰ এইটো হ'ল আমাৰ e বিন্দু এতিয়া এই তিনিটা বিন্দু সংযোগ কৰি তোমালোকে এটা ৰেখা অঙ্কন কৰিলা সৰলৰেখা ইয়াই হ'ব তোমালোকৰ নিৰ্ণয় গ্ৰাফ ইয়া তোমালোকে নাম দিব পাৰা আচ্ছা ইয়াৰ নাম কি দিবা তোমালোকে rs দিয়া rs দিলা হৈ গল তোমালোকৰ গ্ৰাফ আৰু লিখাবিলাক তোমালোকে লিখিবা যে গ্ৰাফ কাগজত প্ৰতিটো ক্ষুদ্ৰতম 5 বাহুৰ দৈৰ্ঘ্যক একক ধৰি লৈ আমি প্ৰদত্ত সমীকৰণটোৰ c d e বিন্দু কেইটা চক কাগজত সংস্থাপন কৰিলো যাৰ ফলত rs এডাল সৰলৰেখা পালো ইয়া হল নিৰ্ণয় আকিবলগীয়া লেখ বাস হৈ গল তোমালোকৰ কিচ্ছা খতম আশা কৰিছো তোমালোকে ভিডিওটো বুজি উঠিছা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ